আমি চৰকাৰ গঠন কৰিম। আমাৰ গৌৰৱ মুখ্যমন্ত্ৰী হ'ব। যিবিলাকে ইণ্ডিপেণ্ডেণ্ট পায় পাছত 1000 ভোট পায় তেওঁলোকেও কয় যে তেওঁলোক জিকিব। তেনেকৈ পলিটিকেল পাৰ্টিৰ কিছুমান আছে যে ৰিজাল্ট দিয়াৰ আগতেই তেওঁলোকে চৰকাৰ ফৰ্ম কৰে। এতিয়া কংগ্ৰেছে অন্তত এইটো ভুল কৰিব নালাগিছিলে, কিয়নো যোৱাবাৰ তেওঁলোকে কি হৈছিলে, কোনোবা এখন হোটেলত গোটেই MLA বিলাক ৰাখি থৈছিল। MLA মানে কেণ্ডিডেটবিলাক যে এইখন হৰ্চ ট্ৰেডিং হ'ব, আমাৰ চব জিকিবই, গভৰ্ণমেণ্ট ফৰ্ম কৰিমেই, তাত একেলগে ৰাখি দিব। পাছত কিমান লাজ পালে, তাত চুইমিং কৰি আছিল, কিবা কৰি আছিল, ফূৰ্তি আৰু যে জিকিলো। তো এইবাৰো তেওঁলোকে কৈছে যে গভৰ্ণমেণ্ট ফৰ্ম কৰিবই, 70-80খন চিট পাবই আৰু উজনিত চাফা হ'ব। আমাৰ বিজেপিৰ ভেটিটোতো উজনিতে বেছি, কেনেকৈ চাফা কৰিব? আৰু যিটো এতিয়া মাহল আমাৰ দেখিছোঁ, মই যিটো মাহল দেখিছোঁ, এই বিজেপি আমাৰ খুব ভাল ৰিজাল্ট হ'ব আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আকৌ মুখ্যমন্ত্ৰী হ'ব। আৰু অসমৰ ৰাইজে আচলতে, মই গাঁৱে ঘূৰি ফুৰোঁ, তলৰ পৰা তললৈকে মানুহবিলাক লগ পাওঁ, জানো যে আমাৰ হিমন্ত বিশ্ব শৰ্মাক বাদ দি কাৰো কথা মুখ্যমন্ত্ৰী হিচাপে এই মুহূৰ্তত কোনো ভাবিবই নোৱাৰে। গভৰ্ণমেণ্টখন প্ৰথমতে আসনটো হ'ব লাগিব নহয়, তাৰপিছতে হ'ব। কিন্তু আসনৰ সংখ্যা তেওঁলোকে 3 মে'ৰ পাছতে 4 মে'ৰ পাছত গমেই পাব। সেইকাৰণে কৈছোঁ কংগ্ৰেছে এইটো ভুল কৰিব নালাগিছিল। কেলৈ যোৱাবাৰ তেওঁলোকে চৰকাৰ ফৰ্ম কৰিছিলে, কোনে কি মন্ত্ৰী হ'ব সেইটো তেওঁলোকে ঠিৰাঙেই কৰিছিলে। পাছত গ'লা যা অলপ দিন ৰ'লেই হ'ল, 4 তাৰিখলৈ কেইদিন আছে, ধৈৰ্য ধৰক। কংগ্ৰেছ কোনো কাৰণতে গভৰ্ণমেণ্ট কৰিব এইবাৰ নহয়।